আমাৰ এইটো মূৰ্ছনা আমি এইবাৰ ২৭ নম্বৰ বছৰ ২৭ নম্বৰ বছৰত এইবাৰ আমি কৰিবলৈ ওলাইছোঁ মৃণাল গোস্বামীৰ তলৌ খুৰাৰ হলৌ চোলা নামৰ নাটকখনি আৰু আমাৰ আচলতে ইয়াত শিশুসকলৰ দ্বাৰা আমি নাটক কৰাওঁ প্ৰত্যেক বছৰে গৰম বন্ধত যি তেওঁলোকৰ ছামাৰ ভেকেশ্যন থাকে তাত কৰা হয় আৰু অসমৰ আটাইতকৈ পুৰণা যি নাট কৰ্মশালা তাৰ ভিতৰত এটা মূৰ্ছনা অতিকৈ এটা অন্যতম নাট কৰ্মশালা আৰু প্ৰত্যেক বছৰে ইয়াত বিভিন্ন ধৰণৰ নাটক কৰোৱা হয় লগতে শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে আমি কাম কৰোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকক নাটকৰ লগত জড়িত বিভিন্ন ধৰণৰ কথাসমূহ শিকোৱা হয় যেনেকৈ ডিচিপ্লিনৰ পৰা আৰম্ভ কৰি বা পোষ্টাৰ মেকিং বা তেনেধৰণৰ এখন নাটক অভিনয় তাত কেনেকৈ কৰে অভিনয়ৰ শিক্ষাৰ পৰা আৰম্ভ কৰি বা আমাৰ দৈনন্দিন জীৱনত যিখিনি লাগতিয়াল কাম কাজ সকলো ধৰণৰ শিশুসকলক মানে আত্মনিৰ্ভৰ হ'বলৈ শিকোৱা হয় তেনেদৰে এইবাৰ আমাৰ ৩২জন শিশু আমাৰ মাজত আছে তেওঁলোকে মিলি পেলাই এখন নাটক কৰি আছে অহা ২৩ তাৰিখে বিশ্বনাথ এগ্ৰিকালচাৰ কলেজৰ প্ৰেক্ষাগৃহত এই নাটকখন মঞ্চস্থ কৰা হ'ব সময় হৈছে সন্ধিয়া ৭:১৬ বজা গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে সকলো আহে চাবলৈ আৰু আমাক সহযোগিতা কৰে বা শিশুসকলক উৎসাহ জনায় ধন্যবাদ কৰ্মশালা আমাৰ আৰম্ভ হৈছিলে ১ তাৰিখৰ পৰা আৰম্ভ কৰি পেলাই ২২ তাৰিখলৈকে তেওঁলোকৰ কৰ্মশালা আৰু ৰিহাৰ্চেল কৰা হ'ব আখৰা কৰা হ'ব ৩০ তাৰিখে নাটকখন মঞ্চস্থ কৰা হ'ব হয় বিশ্বনাথ চাৰিআলি মেক্সিমাম বিশ্বনাথ চাৰিআলি আছে তাৰ লগতে তেজপুৰ আৰু জামুগুৰি ধলাইবিল গহপুৰ এইবাৰ আমাৰ বিশ্বনাথ চাৰিআলিৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বহুতো শিশু আহিছে যিহেতু এইটো এটা বহুত পুৰণা অনুষ্ঠান আৰু সকলোৱে জানে মূৰ্ছনাৰ বিষয়ে গতিকে আমাৰ বিশ্বনাথৰ লগতে বাহিৰৰ ল'ৰা ছোৱালীও ইয়াত আছে হয় নাটক আচলতে আজিকালি কিছু জেগাত আছে কিন্তু আজিকালি মানে কেমেৰাৰ এক্টিঙৰ প্ৰতি বা চিনেমা বা চিৰিয়েল ৱেব ছিৰিজৰ প্ৰতি বেছিকৈ মানে ইণ্টাৰেষ্ট ল'ৰা ছোৱালীয়ে হওক বা মানুহৰ দেখা গৈছে নাটকৰ প্ৰতি অকণমান তেওঁলোকৰ মানে সকলোৰে ইণ্টাৰেষ্টটো কমি আহিছে সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে নাটক আমাৰ মাজত সদায় জীয়াই থাকে নাটক শিকে নাটকৰ বিষয়ে জানে মানুহে নাটক চাবলৈ সুবিধা পায় সেইকাৰণে আমি ২৭ বছৰ ধৰি এই কৰ্মশালা চলাই আহিছোঁ মইতো এতিয়া আমাৰ হাতলৈ আহিছে প্ৰথমতে আমাৰ শ্ৰদ্ধাৰ দ্বিজেন মহন্ত ছাৰ নিপু বৰঠাকুৰ ছাৰ চন্দন ভূঞা ছাৰ মৌদ বৰদলৈ ছাৰ তেওঁলোকৰ পৰা আমি এই শিক্ষা আহৰণ কৰি পেলাই আমি শিকিছিলোঁ নাটক কৰিছিলোঁ তাৰপিছত আমাৰ যিসকল ছিনিয়ৰ আছিলে তেওঁলোকে নাটকৰ বেকষ্টেজৰ কাম শিকিলে আৰু যোৱা ১০-১২ বছৰৰ পৰা মোৰ লগতে মোৰ সহকৰ্মী অম্লান আমি বা আমাৰ আৰু যিসকল ছিনিয়ৰ আছিলে সকলোৱে মিলি পেলাই সেই কাম কৰি আহিছোঁ এইবাৰ আমাৰ লগত মানসী বাও আছে আমাৰ ইয়াতে মানে একেলগে আমি একে সময়ত নাটক কৰা চ' আমি সকলোৱে মিলি পেলাই এই যিটো চেষ্টা সেইটো ধৰি ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ এখন নাটক এখনে শিকোৱা হয় কিন্তু নাটকখনৰ ৰিহাৰ্চেল কৰাৰ আগতে আমি তেওঁলোকক বিভিন্ন ধৰণৰ নাটকৰ শিক্ষা দি লওঁ ৱৰ্কশ্বপৰ বা নাটক এখন কৰিবলৈ বা তাৰ লগত আনুষংগিক যিসমূহ বিষয় থাকে সেইসমূহ আমি তেওঁলোকক শিকাই লওঁ তাৰপিছত তেওঁলোকক আমি নাটকৰ ৰিহাৰ্চেল কৰাওঁ প্ৰত্যেক বছৰে একোখনকৈ নাটক কৰোৱা হয় ইয়াৰ আগতে বিভিন্ন ধৰণৰ নাটক জ্যোতিপ্ৰসাদৰ নাটক কৰোৱা হৈছিলে শিশুসকলৰ জৰিয়তে বা বিভিন্ন ধৰণৰ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত কৃষ্ণ ভূঞা ছাৰৰ নাটকো আমি ইয়াত বহুতবাৰ কৰাইছোঁ আৰু ঠিক ধৰণে এইবাৰ মৃণাল গোস্বামী দেৱৰ নাটক তলৌ খুৰাৰ হলৌ চোলা নাটকখন আমি কৰিবলৈ আগবাঢ়িছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত